মানৱ বিকাশ সমাজটো আমাৰ অলপমান পুৰণা বাৰী সংগঠন 2004 চনতে ইয়াক গঠন কৰা হৈছিল আৰু সেই সময়ত আমাৰ অধ্যাপক ভৱপ্ৰসাদ চলিহা ছাৰ ইয়াৰ সভাপতি আছিল আৰু আমাৰ লগত এই গোটেই মানৱ বিকাশ সমাজখনৰ লগত আছিল আমাৰ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলাৰ ডক্টৰ কিশোৰী মোহন পাঠক তাৰপিছত আমাৰ ডক্টৰ নগেন শইকীয়া ছাৰ আমাৰ ডক্টৰ মহম্মদ তাহেৰ ডক্টৰ লক্ষীনন্দন বৰা আমাৰ অধ্যাপক মধুৰাম বড়ো ইত্যাদিসকল মানুহ আমাৰ ইয়াৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু সেইখিনি সময়ত আমি মানৱতাবাদৰ বিষয়ে এলানি বক্তৃতাৰ আয়োজন কৰিছিলোঁ আয়োজন কৰি তেনেকৈ ধৰণে চলি থাকিল প্ৰত্যেক বছৰে একোটা লেকচাৰ হয় আৰু তাৰপিছত ক'ভিডৰ সময়ত আমি প্ৰায় আটাইকেইজনকে হেৰুৱালোঁ আৰু শেষৰ মানুহজন অলপতে আজি এবছৰ হৈ গ'ল অধ্যাপক ভৱপ্ৰসাদ চলিহা ছাৰ ঢুকাই থাকে তাৰে পিছত চলিহা ছাৰ জীয়াই থাকোঁতেই এই মানৱ বিকাশ সমাজখন আকৌ আমি ৰিভাইভ কৰিলোঁ আৰু সেই সময়তে আমাক বিপুল শৰ্মাই ক'লে বোলে ছাৰ এনেকৈ তেনেকৈ আপোনালোকেতো মানৱতাবাদ সম্পৰ্কে আগতে কৰিছিল গতিকে এতিয়া আমাৰতো মানৱতাটোও নাইকিয়া হ'ব ধৰিছে আৰু তাৰ লগে লগে আমাৰ কথা কোৱাৰ স্বাধীনতা যিটো সেই কথা কোৱাৰ স্বাধীনতাটো প্ৰায় আমাৰ নাইকিয়া হৈছে আমি যেন মানে কথা ক'বৰ কাৰণেও ভয় বা সন্ত্ৰাস এটা আমি অনুভৱ কৰিব ধৰিছোঁ তেতিয়া আমি কৈছিলোঁ যে কথা ক'বৰ যদি আমাৰ স্বাধীনতাটোই নাথাকে তেতিয়া আমাৰ জীয়াই থকা আৰু নথকা একেটাই কথা মই আগতে ক'লোৱেই যে বোবাৰ কোনো শত্ৰু নাই আমি বোবা হয়তো আৰু জীৱনটো কটাব নোৱাৰোঁ আৰু সেইকাৰণে আমি যিহেতু সাহিত্য কৃষ্টি সংস্কৃতিৰ লগতো জড়িত আমাৰ গোটেইখিনি মানুহ সেইকাৰণে মই ক'লোঁ কি বোলে আমি এটা কাম কৰোঁ আমাৰ মাজৰ যিখিনি মানুহে যিখিনি সাহিত্যকৰ্মী যিখিনি সাংস্কৃতিক কৰ্মী তেওঁলোকে যিখিনি মানৱতাৰ কাৰণে বা আমাৰ বাক স্বাধীনতা ৰক্ষাৰ কাৰণে যিসকলে যুঁজ দিলে তেওঁলোকক আমি এবাৰ স্মৰণ কৰিলে অন্ততঃ সেই বিদেহ আত্মাকেইটাও অলপ শান্তি পায়েই আৰু আমাৰ মাজতো সেই চৰ্চাটো অব্যাহত থাকক আৰু সেই উদ্দেশ্য ৰাখি আমি আজি ডাক্তৰ দীনেশ ডেকা আৰু কবি বন্ধু আমাৰ কৰুণাকান্ত বৰ্মনৰ এইটো পালন কৰা হৈছে আচলতে আজি বাক স্বাধীনতাৰ দিন সেইটো উদ্দেশ্যৰে আৰু ইয়াৰ পিছত আমি আৰু আমাৰ পৰিকল্পনা আছে এই মই ক'লোৱেই ডক্টৰ ভূপেন হাজৰিকাৰ যিখিনি মানৱতাৰ গীত আৰু যিখিনি বিদ্ৰোহৰ গীত সেইখিনি এটা ভাল বিশ্লেষণ হ'ব লাগে আৰু জাতিটোৰ কাৰণে সেইখিনি এটা উৎসাহ আৰু উদ্দীপনাৰ মানে সমল কেনেকৈ কৰিব পাৰি তাৰ কাৰণে আমি আমাৰ মানৱ বিকাশ সমাজৰ পৰা আমি এটা চেষ্টা চলাম Stay informed, stay ahead. News NE 365